ৰাজ্যত উন্নয়নৰ নামত চলিছে কি? আজি আমি দেখুৱাম ৰাজ্যত উন্নয়নৰ পয়ালকা ছবি। এয়াই নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিৱৰ্তন? চৰাচুত্তৰ কালৰে পৰাই চমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটাৰ কলহী নৈত বাৰিষাত টুলুঙা নাও আৰু খৰালিত লুৰ শীতৰ ওপৰেদি বিপদসংকুল যাতায়াত বৃহত্তৰ অঞ্চলবাসীৰ মৰণখৰন্তি এনেদৰে জীৱন যাত্ৰা অব্যাহত ৰাখিছে শিক্ষাৰ্থী ৰাইজে। লুৰ শীতৰ ওপৰেদি পাৰ হওঁতে বহু সময়ত সংঘটিত হৈ আহিছে দুৰ্ঘটনাও। জাওকাটাৰ কলহী নৈত পকী দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়িকা নন্দিতা দাসক বাৰম্বাৰ নিবেদন কৰিও ৰাইজে কোনো ধৰণৰ সুফল পোৱা নাই। জাওকাটাৰ কলহী নৈত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। মানে অসুবিধা হয় আমাৰ ডেগাচান অঞ্চলত, ডেগাচান বজাৰত প্ৰাইভেট স্কুল মেক্সিমাম ৩-৪খন আছে আৰু গভৰ্ণমেণ্ট স্কুলো আছে, হায়াৰ ছেকেণ্ডাৰীও আছে। মিনিমাম ধৰক মানে ১৫০০ ছাত্ৰ ছাত্ৰী মানে অহা যোৱা পাৰাপাৰ হৈ থাকে। আৰু বাৰিষা কালত আহিলে আমাৰ মানে টুলুঙা নাৱেৰে অহা যোৱা কৰিব লগা হয় আৰু বহুত মানে ৰিক্সো হয়। তাৰমানে ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলো থাকে, বহুত দিগদাৰী হয়। তাৰমানে ধৰক মানে কিছুমান মাৰুতি বা হন্তলিৰ পৰা মালিবাৰীৰ সংযোগী যিটো ৰাস্তা, আমাৰ এইটো মেইন ৰাস্তা হয়। এই মেইন ৰাস্তা দি বহুত গাড়ী ঘোঁৰা অহা যোৱা কৰি থাকে। আমি চৰকাৰক মানে আহ্বান জনাইছো আমাৰ ৰাইজৰ তৰফৰ পৰা যে ইমিডিয়েট এই দলঙৰ ব্যৱস্থা কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত মানে দক্ষতীয় ডাঙৰীয়া মুখ্যমন্ত্ৰী, আমি খুব কৰজোৰে অনুৰোধ ৰাখিছো এই দলঙৰ অতি সোনকালে দলঙৰ কামটো যাতে কৰি দিয়ে, এইখিনি আমাৰ ৰাইজৰ মানে সুবিধা হ'ব।